গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। এই ভিডিঅ'টো যোগেদি মই তোমালোকলৈ ছ'চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱৰ বিষয়ে ৰচনা লিখি আনিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিবা আৰু ৰচনাটো লিখি যাবা। ইয়াৰ যে আৰম্ভণি, সৃষ্টিকৰ্তাৰ সৃষ্টিৰ দৃঢ়তম ৰহস্যৰ ভেদ কৰিবৰ কাৰণে মানুহৰ প্ৰচেষ্টা সীমা অতীত। মানুহে নোপোৱাটো পাবলৈ আৰু নেদেখাটো চাবলৈ সদায় ব্যগ্ৰ। সেয়ে মানুহে প্ৰকৃতি বুকুত সৰ্বোচ্চ উদ্ঘাটন কৰি মন দিশেৰে আগুৱাই যাবলৈ অৰহৰ প্ৰচেষ্টা চলাই আছে আৰু মানুহেই যে সকলো জীৱৰ ভিতৰত শ্ৰেষ্ঠ তাক পদে পদে প্ৰতিপন্ন কৰি আহিছে। জুই আৰু লোৰ আৱিষ্কাৰ হোৱা দিন ধৰি বৰ্তমানলৈকে মানুহৰ দ্বাৰা সৃষ্ট বা আৱিষ্কৃত সামগ্ৰীৰ অন্তহীন সংখ্যা। এই সকলো আৱিষ্কাৰৰ মূলতে হৈছে বিজ্ঞানৰ অৱদান আৰু এবিধ নৱতম সংযোজন হৈছে ছ'চিয়েল মিডিয়া। ছ'চিয়েল মিডিয়াৰ জৰিয়তে অতি কম সময়ৰ ভিতৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ লগত যোগাযোগ স্থাপন কৰিব পাৰি, বিভিন্ন বাৰ্তা খবৰ পাব পাৰি। এতিয়া ছ'চিয়েল মিডিয়া কি? বৰ্তমান যুগত নৱপ্ৰজন্মৰ মাজত ছ'চিয়েল মিডিয়া অতিকে প্ৰিয় মাধ্যম। ছ'চিয়েল মিডিয়া এনে এবিধ মাধ্যম যাৰ জৰিয়তে অতি কম সময়ৰ ভিতৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ লগত যোগাযোগ স্থাপন কৰিব পাৰি। বৰ্তমান যুগত ছ'চিয়েল মিডিয়া বুলি ক'লে ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইট, ফেচবুক, হোৱাটছআপ, হাইক, ইনষ্টাগ্ৰাম, টুইটাৰ আদি মাধ্যমবোৰৰ কথা ক'ব পাৰি। এইকেইবিধ এনে এবিধ যোগাযোগ মাধ্যম যাক কম্পিউটাৰ ছিষ্টেম, মোবাইলৰ লগত সংযোগ কৰি এজনে আনজনৰ লগত সংযোগ স্থাপন কৰিব পাৰে। অৱশ্য এই সংযোগ ছেটেলাইট, টেলিফোন লাইন, অপ্টিকেল কেবল, মোবাইল আদিৰ দ্বাৰাহে সম্ভৱ। ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ। ছ'চিয়েল মিডিয়া বৰ্তমান যুগৰ এক জনপ্ৰিয় মাধ্যম। পৃথিৱীৰ প্ৰায় প্ৰতিজন মানুহে বৰ্তমান যুগত ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে। এই মাধ্যমবিধৰ ব্যৱহাৰৰ ফলত পৃথিৱীখন এখন ঘৰ আৰু প্ৰতিখন ৰাষ্ট্ৰই ঘৰখনৰ সদস্যত পৰিণত হৈছে। ছ'চিয়েল মিডিয়া এক গণমাধ্যম যাৰ জৰিয়তে ইমেইল কৰি বিশ্বৰ যিকোনো ঠাইলৈ তথ্য প্ৰেৰণ কৰিব পাৰি বা তথ্য সংগ্ৰহ কৰিব পাৰি। সাধাৰণতে শিক্ষা, দৰব, ভাষা, ছফ্টৱেৰ, কম্পিউটাৰ, ব্যৱসায়, আমোদ প্ৰমোদ, বন্ধুত্ব আদি বিভিন্ন সময়ত গণমাধ্যম ৰূপে ছ'চিয়েল মিডিয়াৰ দ্বাৰা সংগ্ৰহ বা স্থাপন কৰিব পাৰি। জনপ্ৰিয়তাৰ মূল কাৰণসমূহ। ছ'চিয়েল মিডিয়া বৰ্তমান যুগৰ এক জনপ্ৰিয় মাধ্যম। অতি কম সময় আৰু কম খৰচত বিশাল তথ্য প্ৰেৰণ বা সংগ্ৰহ কৰিব পাৰি, যিয়ে বিভিন্ন দিশত সফলতা অৰ্জন কৰাত সহায় কৰিছে। বৰ্তমান সমগ্ৰ বিশ্বত ৩ কোটিৰো অধিক লোকে এইবিধ মাধ্যমে ব্যৱহাৰ কৰে। ছ'চিয়েল মিডিয়াৰ জনপ্ৰিয়তাৰ কিছুমান কাৰণ পৰিলক্ষিত হ'ল: অতি কম সময়, কম খৰচত বিভিন্ন তথ্য সংগ্ৰহ আৰু প্ৰেৰণ কৰিব পাৰি। বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ লগত যোগাযোগ স্থাপন কৰিব পাৰি। গণভৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ খবৰ সংগ্ৰহ, চিঠি-পত্ৰ আদান-প্ৰদান, ব্যৱসায় সম্বন্ধীয় আলোচনা, বিভিন্ন বিনোদন, কম্পিউটাৰ গেম, শিক্ষা তথা বৈজ্ঞানিক গৱেষণা-পত্ৰ সংগ্ৰহ আৰু অধ্যয়নশালী দৈনন্দিন ব্যৱহাৰ কৰা হয়। নেতিবাচক দিশ। সকলো বস্তুৰে ইতিবাচক আৰু নেতিবাচক দিশ কিছুমান থাকে। ছ'চিয়েল মিডিয়াৰ কিছুমান নেতিবাচক দিশ পৰিলক্ষিত হয়। ইয়াৰ দ্বাৰা যিদৰে সকলো ধৰণৰ জ্ঞান লাভৰ তথ্য আহৰণ কৰিব পাৰি, ঠিক তেনেদৰে প্ৰাপ্তবয়স্কসকলৰ বাবেও ছ'চিয়েল মিডিয়াৰ বিভিন্ন মাধ্যমৰ জৰিয়তে আহৰণ কৰিব পৰা বহুবোৰ কথা সংযুক্ত হৈ আছে। বহু ছাত্ৰ-ছাত্ৰীয়ে প্ৰাপ্তবয়স্কৰ বাবে থকা ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটৰ পৰা ক্ষতিগ্ৰস্ত নোহোৱাকৈ থকা নাই। বহুতো আকৌ অপ্ৰয়োজনীয় ইমেইল, মেছেজ, ভিডিঅ' আদি প্ৰেৰণ কৰি সময় নষ্ট কৰে। বিভিন্ন ধৰণৰ ফটো আপলোড কৰি সময় নষ্ট কৰে। বিভিন্ন হকাৰে মাজে সময়ে মানুহক বিপথে পৰিচালিত কৰাৰ উপৰিও বিভিন্ন তথ্য-পাতি ভাইৰেল কৰাৰ বাবে কেতিয়াবা কোনোৱে মৃত্যুক আঁকোৱালি লোৱাও দেখা যায়। সামৰণি। বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো লোকৰ দৰে আমাৰ ভাৰতবৰ্ষতো ছ'চিয়েল মিডিয়া এক সহজলভ্য আৰু সুলভ মাধ্যম হৈ পৰিছে। উল্লেখযোগ্য যে ছ'চিয়েল মিডিয়াই বিশ্বৰ দূৰ-দূৰণিৰ সৰু-বৰ সকলো প্ৰান্তকৰ সংযোগ ঘটাই বিশাল পৃথিৱীখনক নিজেই সংকুচিত কৰি পেলাইছে। ছ'চিয়েল মিডিয়াৰ ঋণাত্মক দিশবোৰ ত্যাগ কৰি ধনাত্মক দিশবোৰ গ্ৰহণ কৰিব পাৰিলে যুৱ প্ৰজন্মৰ লগতে এটা জাতি, এখন ৰাষ্ট্ৰৰ মংগল সাধন হ'ব। এইখিনিয়ে আছিল ছ'চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱৰ বিষয়ে ৰচনা। গতিকে ভিডিঅ'টো ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এই চেনেলটোৰ প্লেলিষ্টত গৈ ৰচনা আৰু পাপন পাহাৰণৰ বিষয়ে সকলোবোৰ দিয়া আছে, গতিকে তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা। থেংক ইউ।